আমাৰ ফিলাৰে ভৱন আগন্তুক দিনত আমি নিৰ্মাণ কৰি আছে। আমাৰ মাজত কৰ্মীয় যিকেইজন ব্যক্তি আছে তেখেতসকলক আমি আজি পবিত্ৰখনত উৰুলি এটা দিয়ক। অজিত দে আমাৰ না মেইন মানুহ উৰুলি এটা দিলে হয়। আমাৰ শিক্ষাৰ দিশত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে এই নতুন বছৰত আমি নতুন পৰিকল্পনা ইতিমধ্যে যুগত কৰি আৰু সেই মৰ্মে আমি ধনৰাশিও ইতিমধ্যে আবণ্টিত কৰা হৈছে যে আমি শিক্ষাৰ দিশত বিশেষকৈ আমি কোচ ৰাজবংশীকে ধৰি এই অঞ্চলত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি প্ৰাথমিক পৰ্যায়ত 20 গৰাকী ছাত্ৰ ছাত্ৰীক APSC কোচিং মাৰ্চ মাহৰ শেষৰ পিনে আমি আৰম্ভ কৰিম আৰু তাৰ পিছ মুহূৰ্ততে আমি আমাৰ শিক্ষাৰ দিশত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন যি আমাৰ 3rd গ্ৰেড 4th গ্ৰেডত পৰীক্ষাত যাতে চাকৰিৰ ক্ষেত্ৰত ফেইল মাৰিব লগা নহয় তাৰ বাবে আমি কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত আমি বিনামূলীয়াকৈ এই কোচিং ব্যৱস্থা আমি আৰম্ভ কৰিম আৰু আগন্তুক দিনত আমি নিশ্চিতভাৱে শিক্ষাৰ দিশত আমি আমাৰ ল'ৰা ছোৱালীক কিদৰে শৈক্ষিক লাইনত আগবাঢ়ি লৈ যাব পাৰোঁ তাৰ কাৰণে নিশ্চিতভাৱে আমি কাম কৰিম। ক্ৰীড়াৰ ক্ষেত্ৰখনত মই ক'লোঁ যে কমতাপুৰ ফুটবল টুৰ্ণামেণ্ট FC নামৰ এটা দল আমাৰ নিশ্চিতভাৱে আগন্তুক দিনত এই নতুন বছৰত আমি গঠন কৰিম। ইতিমধ্যে আমি 4টা স্থানত কোচিং ব্যৱস্থা ইতিমধ্যে সমাপ্ত হৈছে সুকলমে। আগন্তুক দিনত আৰু বিভিন্ন অঞ্চলত আমি কোচিঙৰ জৰিয়তে ভাল ভাল যি আমাৰ খেলুৱৈ এই খেলুৱৈক বাছনি কৰিম কৰি আমি ক্ৰীড়া শিক্ষা সকলো দিশত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আগন্তুক দিনত আমি আগবাঢ়ি যাব বিচাৰিছোঁ। আৰু আজি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বঙাইগাঁও জিলাৰ এই 4 বেৰ নিৰ্মাণৰ যি দেৱাল নিৰ্মাণ এই দেৱাল নিৰ্মাণৰ কামৰ আমি আজি 6 লাখ টকা বয় সাপেক্ষে এইবিলে আবণ্টন দেওয়া হৈছে আৰু আজিৰ সেই কামৰ শুভাৰম্ভ ইয়াত অনুষ্ঠিত কৰা হ'ল। আগন্তুক দিনত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিটো কাৰ্যালয় আমি কমতাপুৰ স্বায়ত্তশাসিতে আৰু নিৰ্মাণ কৰিম।